নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ দুটাকৈ বিভাগত 12,000তকৈ অধিক পদ মুকলি হৈছে। যদি আপোনালোক এই জবসমূহৰ বাবে বা এই ভেকেঞ্চিসমূহৰ বাবে যদি আপোনালোক আগ্ৰহী হয়, যদি আপোনালোক যোগ্য হয়, তেনেহ'লে আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি মুকলি হৈছে, যিহেতু 12,000তকৈ অধিক পদ ইয়াতে মুকলি হৈছে। আসামৰ সকলো কেণ্ডিডেটেই ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল সকলোৰে বাবে পদসমূহ মুকলি হৈছে। ইয়াতে আপোনালোকে কেনেধৰণৰ পদ দেখিবলৈ পাব আৰু এই পদসমূহৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোকৰ আগত আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি কেনেধৰণৰ জব মুকলি হৈছে তাৰ এটা অভাৰভিউ চাওঁ আৰু কোনটো বিভাগত পদখিনি মুকলি হৈছে সেইখিনি আমি আলোচনা কৰোঁ। ইয়াতে প্ৰথম ভেকেঞ্চিসমূহৰ কথা আলোচনা কৰিছোঁ। SBI এপ্ৰেণ্টিছশ্বিপ ৰিক্ৰুইটমেণ্ট 2026 SBIৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে, এপ্ৰেণ্টিছৰ হয়। আৰু ইয়াতে টোটেল পোষ্ট আছে 7,150টা পোষ্ট। যদি আপোনালোকে এই SBIৰ এপ্ৰেণ্টিছ পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে, আপোনালোকে এপ্লাই কৰিব পাৰিব। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে 7,150টাকৈ এপ্ৰেণ্টিছৰ ভেকেঞ্চি ইয়াতে মুকলি হৈছে। আৰু টোটেল ট্ৰেইনিং ছিটছৰ কথা দিয়া হৈছে 7,150টা। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি দিয়া হৈছে। SCৰ বাবে আছে 1,107টা, STৰ বাবে আছে 586টা, OBCৰ বাবে আছে 1,672টা, EWSৰ বাবে আছে 699টা আৰু UR কেটেগৰীত আছে 3,084টা। এনেদৰে পদখিনি কেটেগৰী ৱাইজ ভাগ কৰা হৈছে। আৰু আপোনালোকে এই এপ্ৰেণ্টিছৰ সময়ত এটা ষ্টাইপেণ্ড লাভ কৰিব পাৰিব। পাৰ মান্থ আপোনালোকে 15,000কৈ এটা ষ্টাইপেণ্ড লাভ কৰিব পাৰিব। এইখিনি ইয়াৰ বেনিফিটছ আছিলে বা ইয়াৰ সুবিধা আছিলে। ইয়াতে আপোনালোকে এনেধৰণৰ বেনিফিটছ লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিসমূহৰ টোটেল আসামত ভেকেঞ্চি আছে 368টা বা 368টা আছে আসামৰ বাবে। আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়া হৈছে। কাছাৰ ডিষ্ট্ৰিক্টত আছে 28টা, ডিমা হাছাওত আছে 8টা, নলবাৰীত আছে 8টা, বৰপেটা আছে 6টা, বজালীত আছে 4টা, বাক্সাত আছে 3টা, বঙাইগাঁৱত আছে 10টা, কোকৰাঝাৰত আছে 11টা, চিৰাঙত আছে 7টা, ধুবুৰীত আছে 17টা, চাউথ চালমাৰা মানকাছাৰত আছে 1টা, কামৰূপ মেট্ৰত আছে 68টা, নগাঁৱত আছে 24টা, মৰিগাঁৱত আছে 6টা, ৱেষ্ট কাৰ্বি আংলঙত আছে 2টা, ইষ্ট কাৰ্বি আংলঙত আছে 11টা, হোজাইত আছে 11টা, কামৰূপ ৰুৰেলত আছে 21টা, তামোলপুৰত আছে 3টা, গোৱালপাৰাত আছে 9টা, দৰঙত আছে 7টা, হাইলাকান্দিত আছে 8টা, কৰিমগঞ্জত আছে 12টা, চৰাইদেউত আছে 3টা, গোলাঘাটত 5টা, যোৰহাটত 6টা, মাজুলীত 3টা, শিৱসাগৰত 6টা, ডিব্ৰুগড়ত আছে 36টা, ধেমাজিত আছে 6টা, শোণিতপুৰত 5টা, ওদালগুৰিত 3টা, নৰ্থ লখিমপুৰত আছে 6টা আৰু বিশ্বনাথ চাৰিআলিত আছে 4টা। এনেদৰে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিখিনি খালী আছে। আপোনালোক যোনটো ডিষ্ট্ৰিক্টৰে হয় তাতে আপোনালোকে এপ্লাই কৰিব বা আপোনালোকে এপ্ৰেণ্টিছৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এক্সামিনেশ্যন চেণ্টাৰ্ছখিনি আছে আসামৰ বাবে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এণ্ড তেজপুৰত আছে এক্সাম চেণ্টাৰ। যদি আপোনালোকে এক্সাম দিব বিচাৰে বা আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে এইকেইটা জোনত আপোনালোকে এক্সাম দিব লাগিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি পাছৰ কেনেধৰণৰ আপোনালোকে এলিজিবিলিটি হ'লে বা কেনেধৰণৰ যোগ্যতা ইয়াতে দৰকাৰ হ'ব সেইখিনি ইয়াতে দিয়া হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। আপোনালোকে যিকোনো ষ্ট্ৰীমত যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াৰ বাবে এলিজিবল হ'ব। এইখিনি আছিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন, বেলেগ ইয়াতে কোৱালিফিকেশ্যন বিচৰা নাই। আৰু লোকেল লেংগুৱেজ ফৰ আসাম দিয়া হৈছে। আসামৰ বাবে লোকেল লেংগুৱেজ এতিয়া আসামিজ এণ্ড বেংগলী দিয়া হৈছে। যদি এইকেইটা লোকেল লেংগুৱেজত আপোনালোকৰ প্ৰফিচিয়েঞ্চি আছে তেনেহ'লে আপোনালোক ইয়াৰ বাবে যোগ্য হ'ব। আৰু ইয়াৰ বাবে এজ লিমিটখিনি ৰখা হৈছে। মিনিমাম এজ 20 ইয়াৰ্ছ দিয়া হৈছে, মেক্সিমাম 28 ইয়াৰ্ছ। 20 বছৰৰ পৰা 28 বছৰ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট আছে। আৰু তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব যিসকল ৰিজাৰ্ভ কেটেগৰী আছে। আৰু ট্ৰেইনিঙৰ ডিউৰেশ্যন দিয়া হৈছে ইয়াতে 1 ইয়াৰ। আপোনালোকৰ 1 ইয়াৰৰ বাবে এপ্ৰেণ্টিছ কৰিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে অনলাইন ৰিটেন টেষ্ট অফ লোকেল লেংগুৱেজ। আপোনালোকে প্ৰথমতে অনলাইন টেষ্ট দিব লাগিব, তাৰপাছতে আপোনালোকৰ লোকেল লেংগুৱেজৰ টেষ্ট হ'ব, যিটো লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চিত কোৱা হৈছে আপোনালোকক। আৰু এক্সামটো এনেদৰে অনুষ্ঠিত হ'ব। তাতে ছাবজেক্ট থাকিব জেনেৰেল এণ্ড ফাইনেন্সিয়েল এৱাৰনেছত থাকিব 25 মাৰ্কছ, জেনেৰেল ইংলিছত থাকিব 25 মাৰ্কছ, কোৱান্টিটিভ এপ্টিটিউডত থাকিব 25 মাৰ্কছ, ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডত থাকিব 25 মাৰ্কছ। এনেদৰে 4টা ছেকশ্যন থাকিব। আৰু টোটেল মাৰ্কছ থাকিব ইয়াতে
100 মাৰ্কছ আৰু 60 মিনিটৰ ডিউৰেশ্যন হ'ব এক্সামটোৰ। এনেদৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব আৰু তাতে আপোনালোকৰ নিগেটিভ মাৰ্কছো থাকিব। ইয়াতে উল্লেখ কৰা হৈছে 1/4কৈ, মানে আপোনালোকক ইয়াতে 4টা কুৱেশ্যন ভুল হোৱাৰ বাবদ আপোনালোকৰ 1 নম্বৰকৈ কটা যাব। এনেধৰণে আপোনালোকৰ নিগেটিভ মাৰ্কছো থাকিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এটা এপ্লিকেশ্যন ফিজো ৰখা হৈছে। জেনেৰেল OBC আৰু EWSৰ বাবে 300 টকাকৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। SC ST আৰু PWDৰ বাবে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু আপোনালোকে পে'মেণ্টটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এণ্ড ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে কৰিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, যিটো ইয়াৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ডেটছখিনিৰ কথা দিয়া হৈছে। ষ্টাৰ্টিং ডেটটো ইয়াতে 19 মে' দিয়া হৈছে, 19 মে'ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো থাকিব 8 জুন 2026। আৰু আপোনালোকৰ ইয়াতে এক্সাম অনুষ্ঠিত হ'ব জুলাইত। টেণ্টেটিভলি দিয়া হৈছে আপোনালোকৰ হয়তো জুলাইত এক্সাম অনুষ্ঠিত হ'ব পাৰে বা তাৰ আগত বা তাৰ পাছতো হ'ব পাৰে এক্সাম। ইমানখিনি আছে ডিটেইলছ এই ভেকেঞ্চিসমূহৰ বাবে। আৰু আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে যোনটো ৰিক্ৰুইটমেণ্টৰ বাবে এলিজিবল বা যোনটো ৰিক্ৰুইটমেণ্টতে এপ্লাই কৰিব বিচাৰে তাৰ বাবে কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ পাছৰ ভেকেঞ্চিখিনিও মুকলি হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা আৰু তাতে এপ্ৰেণ্টিছৰ বাবে পদ মুকলি হৈছে। টোটেল তাতে পদ আছে 5000টা পোষ্ট। যদি আপোনালোকে ইয়াৰ বেংক অফ বৰোদাৰ এই এপ্ৰেণ্টিছ পোষ্টসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে তাতো আপোনালোকৰ বাবে 5000কৈ আপোনালোকে পদ দেখিবলৈ পাব। আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেধৰণৰ ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে সেইখিনি আমি আলোচনা কৰিছোঁ। তাতে ট্ৰেইনিং ছিটছ আছামৰ বাবে আছে 29টা আৰু কেটেগৰী ৱাইজ দিয়া হৈছে। SCৰ বাবে আছে 717টা, এইটো অল ইণ্ডিয়াৰ ভিত্তিত দিয়া হৈছে। STত আছে 441টা, OBCত আছে 1208 1208টা, EWSত আছে 486টা আৰু URত আছে 2124টা। আৰু ইয়াতেও আপোনালোকে পাৰ মান্থ 15,000কৈ ষ্টাইপেণ্ড লাভ কৰিব পাৰিব 1 ইয়েৰৰ বাবে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতো আপোনালোকে যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন পাছ কৰিছে যদি এপ্লাই কৰিব পাৰিব বা আপোনালোকে এলিজিবল হ'ব। আৰু ইয়াতে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি বিচৰা হৈছে। আপোনালোক যোনটো ষ্টেটৰ হয় তাতে আপোনালোকৰ লোকেল লেংগুৱেজৰ ওপৰত নলেজ থাকিব লাগিব। আছামৰ বাবে ইয়াতে আছামিজ, বেংগলী এণ্ড বড়ো দিয়া হৈছে। এইকেইটা লোকেল লেংগুৱেজত যদি আপোনালোকৰ প্ৰফিচিয়েঞ্চি আছে আপোনালোকে এলিজিবল হ'ব। আৰু ইয়াতে এজ লিমিটখিনি ইয়াতো 20 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ডিউৰেশ্যন অফ ট্ৰেইনিং দিয়া হৈছে 1 ইয়েৰ। ইয়াতো 1 ইয়েৰকৈ আপোনালোকে ট্ৰেইনিং কৰিব লাগিব। আৰু এজৰ ৰিলেক্সেশ্যনখিনিও ইয়াতে লাভ কৰিব পাৰিব আপোনালোকে। SC STসকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWBD আনৰিজাৰ্ভৰ সকলে 10 বছৰ, PWBD OBC সকলে 13 বছৰ আৰু PWBD SC ST সকলে 15 বছৰ পৰ্যন্ত আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু ইয়াতে এপ্লিকেশ্যন ফিজ থাকিব SC ST আৰু PWBDৰ বাবে 200 টকা প্লাছ GST। UR EWS OBC আৰু ফিমেল ট্ৰান্সজেণ্ডাৰৰ বাবে 600 টকা প্লাছ GST। UR EWS OBC মেল কেণ্ডিডেটৰ বাবে 800 বা 800 টকা প্লাছ GST। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু যদি আপোনালোকে এই পদসমূহৰ বাবে বা এই এপ্ৰেণ্টিছ পোষ্টসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে 19 মে'ৰ পৰা ইয়াতো 8 জুন পৰ্যন্ত এপ্লাই চলি থাকিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে সকলোৱে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় পদসমূহৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু আপোনালোকে পাৰ মান্থ এটা ষ্টাইপেণ্ডো লাভ কৰিব পাৰিব 15,000কৈ। আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি মুকলি হৈছে। ভিডিঅ'টো যদি শেষলৈকে চাই আছে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।